Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। গুড ইভিনিং। মোৰ নাম সিদ্ধাৰ্থ। মই আপোনালোকৰ কাৰণে নাম্বাৰ ছিষ্টেমৰ পৰৱৰ্তী ক্লাছটো লৈ আনিছোঁ। আমি মেথছ কৰি আছিলোঁ নহয় জানো? চ' পলম নকৰোঁ, তাৰ আগত কওঁ APSC ৰিজাল্ট চালে নেকি বাৰু? কোনোবা কাৰোবাৰ ক্লিয়াৰ হৈছিল নে? এতিয়াতো বৰ্তমান ৱেবছাইটৰ পৰাতো ৰিজাল্টটো উইথড্ৰই কৰি দিলে আৰু ফ্ৰেছ নটিফিকেশ্যন দিছে কি ষ্টেণ্ডটো কেঞ্চেল বুলি দিছে আৰু ফ্ৰেছলি ৰিজাল্টটো আকৌ দিব বুলি কৈছে নহয় জানো? চ' ইমান দিন ৰখিল যিহেতু আৰু এঘণ্টামান বা এদিন দুদিন ৰখি দিয়ক, কিবা কৰিছে, কিবা ভুল হ'ল চাগে, কিবা টাইপৰ মিষ্টেক হ'ব পাৰে, নহবা কিবা টেকনিকেল এৰৰ হ'ব পাৰে। চ' আৰু ইমান দিন ৰখিলে যিহেতু আৰু দুই এদিন ৰখি দিয়ক, ভালকৈ আহিব। হোপ ফৰ দ্য বেষ্ট। ঠিক আছে? চ' আজি ক্লাছটো ষ্টাৰ্ট কৰোঁ। ঠিক আছে? চ' আমি কৰি আছিলোঁ আপোনাৰ নেচাৰেল নাম্বাৰ নহয় জানো? কি কৰিছিলোঁ? চৰি, নাম্বাৰ ছিষ্টেম। কি কৰিছিলোঁ? নাম্বাৰ ছিষ্টেম। নাম্বাৰ ছিষ্টেম আমি লাষ্ট ক্লাছত কৰিছিলোঁ কনভাৰ্চন অফ ডেচিমেল টু ফ্ৰেকশ্যন নহয় জানো? আশা কৰোঁ আপোনালোকে গোটেইখিনি বুজি পালে। ত' বেছি দেৰি নকৰোঁ ন, বেছি দেৰি নকৰোঁ, আজি নতুন ক্লাছটো কৰোঁ। আজি আমি কৰিম কনজিকিউটিভ নাম্বাৰ্ছ। কি কৰিম? কনজিকিউটিভ নাম্বাৰ্ছ মানে মই যদি আপোনালোকক কওঁ 4 + 5 + 6 এইটো প্লাছ কৰিলে কিমান হ'ব? তেতিয়া আপোনালোকে কি ক'ব? 15 হ'ব নহয় জানো? এইটো কৰিবলৈ ইজি হয় কাৰণ আমাৰ অলৰেডি 4 + 5 + 6 দি থোৱা আছে নহয় জানো? এতিয়া কথাটো তোমালোকক যদি এনেকে সোধে যে ফাইণ্ড দ্য সাম অফ three consecutive numbers whose sum is 15 নহয়, তেতিয়া সুধিলে কি কৰিবা? কাৰণ চোৱা, তোমালোকক খালি কৈছে কি তিনিটা কনজিকিউটিভ নাম্বাৰ আছে যোনকেইটা প্লাছ কৰিলে 15 হয়। চ' তোমালোকে এনেকুৱা চামবোৰত কি কৰিবা জানানে? কি কৰিম এইটো পিছত কম। ঠিক আছে? আগত কনচেপ্টটো বুজি লওঁ। প্ৰথম কনচেপ্টটো মেইন হয় নহয় জানো? সদায় মই কনচেপ্টত গুৰুত্ব দিওঁ। তোমালোকৰ পৰাপক্ষত কনচেপ্ট শিকিবা। ঠিক আছে? কনচেপ্ট শিকিলে তোমালোকৰ কি হ'ব? কেতিয়াও নাপাহৰা। মুখস্থ কৰিলেহে পাহৰে মানুহে, কনচেপ্ট শিকিলে কেতিয়াও নাপাহৰে। ঠিক আছে? এতিয়া চোৱা, এইটো 7, 8, 9 এইটো কি হয়? কনজিকিউটিভ নাম্বাৰ নহয় জানো? ত' ইয়াৰ পৰা ইয়ালৈ কিমান বাঢ়িছে? +1 হৈছে। ইয়াৰ পৰা ইয়ালৈ কিমান বাঢ়িছে? +1 হৈছে। তাৰ প্ৰথমটোত কিমান হৈছে? 7 + 1 হৈছে নহয় জানো? ছেকেণ্ডটোত কি হৈছে তোমাৰ? 7 + 2 হৈ আছে নহয় জানো? 7 + 1 8 হৈছে। এইটো তোমাৰ 9 হৈছে নহয় জানো? আমি যদি x = 7 ধৰোঁ বা 7 = যদি x ধৰোঁ, মানে এইটো কি হৈ যাব? x + 1 হৈ যাবনে? আৰু এইটো কি হ'ব? x + 2 হ'ব। বুজি পাইছানে? মানে মই কি কৈছোঁ, যদি আমি xৰ ভেলু যদি 7 বুলি ধৰোঁ, তো 8টো আমি কেনেকৈ পাম? 7 + 1 নহয় জানো? 7 + 1 মানে কিমান? x + 1 নহ'ব জানো? চিমিলাৰলি 9টো কেনেকৈ পাম? x + 2 মানে 7 + 2 নহয় জানো? যদি আমি 10 দিলোঁ হয় কেনেকৈ হ'ল হয়? x + 3 হ'ল নে নাই? মানে 7 + 3 হ'ল নে নাই? মানে কনজিকিউটিভ নাম্বাৰ্ছৰ সেইটোৱে টেকনিক। যদি তোমাক কনজিকিউটিভ নাম্বাৰ থাকে, প্ৰথমটো x বুলি ধৰি ল'বা, ছেকেণ্ডটো x + 1, থাৰ্ডটো x + 2, ফ'ৰ্থ দিলে x + 3, এনেকৈ কণ্টিনিউ কৰিব পাৰা। ঠিক আছে? এতিয়া চোৱা, আমি কি কৈছিলোঁ? এটা কুৱেশ্যন কৰিছিলোঁ। এইটো হ'ল টেকনিক। তোমাৰ যদি কনজিকিউটিভ নাম্বাৰ দি আছে, আমি যে কৈছিলোঁ এইটো সাম অফ 3 নাম্বাৰ্ছ হুজ সাম ইজ 15। চ' প্ৰথমটোত আমি লেট দ্য ফাৰ্ষ্ট নাম্বাৰ বি ধৰিলোঁ, লেট ফাৰ্ষ্ট নাম্বাৰ বি x। তো ছেকেণ্ড নাম্বাৰটো কি হ'ব? x + 1 নহয় জানো? আৰু থাৰ্ড নাম্বাৰটো কি হ'ব? x + 2। আমি যদি কৰিলোঁ x প্লাছ, প্ৰথম নাম্বাৰটো কৰিলোঁ দিছ কৰোঁ, মানে x + x + 1 + x + 2 কৰোঁ, কিমান হ'ব? আমাৰ 15 দিয়া আছে নহয় জানো? ত' x + x 2x, 2x + x 3x, 3x প্লাছ এইটো 1 + 2 কিমান হ'ব? 15, 3 কিমান হ'ব? 15 হ'ল নহয় জানো? ত' 3x = 15 - x হ'ব। এইফালে লৈ গ'লোঁ, 15 - 3 হ'ব। ত' 3x = কিমান হ'ব? 12। ত' 12 = কিমান হ'ব? x/12/3 নহ'ব জানো? মানে x = কিমান পালোঁ? আমি 4 পালোঁ। পালোঁ নে? x প্ৰথম ভেলুটো কিমান পাইছানে? আৰু ছেকেণ্ড ভেলুটো কিমান? x + 1 কিমান আছিলে? 5 হ'ব। 4 + 1 5 মানে, আৰু x + 2 কিমান হ'ব? 4 + 2 মানে কিমান হ'ব? 6। চোৱা, এতিয়া চোৱা, 4 + 5 + 6 কৰাচোন, কিমান হ'ব? 15 হ'ব। বুজি পালানে? এইটো হ'ল কনজিকিউটিভ নাম্বাৰৰ টেকনিক। বুজি পালানে তোমালোকে? আৰু এটা টেকনিক লগাব পাৰা তোমালোকে। কনজিকিউটিভ নাম্বাৰত মই এনেই তোমাক যদি কেলকুলেশ্যন বৰ এটা কৰি বেয়া পোৱা, চোৱা, তোমালোকে এইটোও কৰিব পাৰা। ধৰি লোৱা চোৱা, 3, 4, 5
এইটো কনজিকিউটিভ নাম্বাৰ হয় নাই তুমি যদি ইয়াত এইটো x বুলি ধৰা কি বুলি ধৰা এইটো যদি x বুলি ধৰা ঠিক আছে তাহলে এইটো কিমান হ'ব 4 - 1 হৈ আছে নাই আৰু এইটো কি হৈ আছে 4 + 1 হৈ আছে হয় নে ঠিক আছে তেতিয়া তুমি আমি এইটো যদি let x = যদি 4 ধৰো তাহলে এই ভ্যালুটো কিমান হ'ব x - 1 হ'বনে আৰু এই ভ্যালুটো কিমান হ'ব x + 1 হ'বনে বুজি পাইছানে তোমালোকে বুজি পাইছা চাগে কাৰণ চোৱা এইটোতো আমি অথনি কি কৰিছিলো 4 5 6 এইটোত কি কৰিছিলো this plus this x + 1 ধৰিছিলো x to 4 ধৰিছিলো আৰু এইটো এনেকৈ কৰি x + 2 ধৰিছিলো এটা আমাৰ এইটোতো কনজুগেটিভ হয় ধৰিলা 4 5 6 ঠিক আছে ইয়াত কৰিছো বঢ়িয়া তাত দেখা নাবা মোৰ মুখত আহি যাব 4 5 6 আমি যদি এবাৰ 5 টোক x ধৰো 4 টো মানে কি হ'ব x - 1 4 নহব জানো কাৰণ 5 - 1 হয় আৰু 6 টো কি হ'ব x + 1 নহব জানো আমি যদি এনেকৈ কৰো কি হয় চাবাচোন তোমালোকে ঠিক আছে চাবা তোমালোকে therefore x - 1 plus x plus x plus 1 যদি কৰো equals to কিমান দিছে ধৰা sum of 3 numbers দিয়া আছে 15 দিয়া আছে sum of 3 number 15 দিয়া আছে ঠিক আছে তো এটা কৰো যদি কি হ'ব -1 + 1 গুচি গ'ল equals to 15 কৰিছিলো ডাইৰেক্ট চোৱা 3x equals to কিমান 15 পালো therefore x equals to কিমান হ'ব 15/3 5 পালো x ৰ ভ্যালু এবাৰ কিমান পালো 5 পালো আৰু আমাৰ এটা নম্বৰ কি আছে x - 1 ধৰিছিলো মানে 5 - 1 কিমান হ'ব 4 হ'ব আৰু তোমাৰ x + 1 কি হ'ব 5 + 1 মানে 6 বুজি পালা মই তোমাক দুটা 5 + 1 মানে কিমান হ'ব 6 মই তোমাক দুটা মেথড শিকালো কনজুগেটিভ নম্বৰৰ কি শিকালো তোমালোকক এটা শিকালো গুটিখিনি প্লাস ধৰিব পাৰা প্ৰথম নম্বৰটো x ধৰি ফাৰ্স্ট নম্বৰটো x ধৰা সেকেন্ড নম্বৰটো তোমালোকে x + 1 ধৰা থাৰ্ড নম্বৰটো তোমালোকে x + 2 ধৰা এটোৱে কৰিবা যদি তোমালোকৰ একো প্ৰবলেম নাই ধৰিলা বলে তোমালোকে অলপ ক্যালকুলেশন স্পিড আছা তেতিয়া তোমালোকে এনেকৈ কৰিব পাৰা let the first number be x ধৰিলা ঠিক আছে সেকেন্ড নম্বৰটো তোমালোকে x - 1 ধৰিব পাৰা থাৰ্ড নম্বৰটো তোমালোকে x + 1 ধৰিব পাৰা এটোটো কনজুগেটিভ হ'ব বুজি পাইছানে যোনটো মেথডত কৰা তোমালোকৰ কথা এটোত প্লাস মাইনাস কৰি ডাইৰেক্ট নাম্বাৰ কিটা কাটিয়া যায় ডাইৰেক্ট কৰিব পাৰা ঠিক আছে তো আহা আমি দুটামান এক্সাম্পল কৰিম নহয় সৰি দুটামান এক্সাম্পল কৰা আগত sum of even numbers sum of even consecutive numbers আৰু sum of odd consecutive numbers to চাই লও ঠিক আছে নে ঠিক আছে সো কেটামান প্ৰথম ইভেন কনজুগেটিভ নাম্বাৰ ভাবাচোন তোমালোকে ধৰিলা মই তোমাক ইজিকে দিছো 12 ঠিক আছে 14 16 ঠিক আছে 18 অড কেটামান চাও 13 15 17 19 ঠিক আছে এইটোত এইটোত কিমান প্লাস হৈ আছে প্লাস 2 কে হৈ আছে নে চোৱা এইটোত প্লাস 2 হৈছে মই কালাৰ চেঞ্জ কৰি গৈ কাম হা তাৰ বেছি ইজি হ'ব এইটোত কিমান হৈ আছে চোৱা x প্লাস 12 ৰ লগত 4 হৈ আছে আৰু থাৰ্ডটোত চোৱা কি হৈছে এইটোৰ লগত কি হৈ আছে প্লাস 6 হৈ আছে বুজি পাইছা এইটোত চোৱা x ৰ পৰা প্লাস 2 হৈ আছে এইটোল আমি এইটো যদি x ধৰো ঠিক আছে এইটোৰ লগত চোৱা কি হৈ আছে প্লাস 4 হৈ আছে আৰু তোমালোকে এইটোৰ লগত চোৱা প্লাস 6 হৈ আছে মানে ইয়াৰ পৰা কি বুজিলা যদি আমি এনেকে তোমাক সাম অফ কনজুগেটিভ ইভেন নাম্বাৰ দিয়ে বা সাম অফ কনজুগেটিভ অড নাম্বাৰ দিয়ে তোমালোকৰ ফাৰ্স্ট নাম্বাৰটো সদায় x এ হ'ব সদায় মন ৰাখিবা ফাৰ্স্ট নাম্বাৰটো কি হ'ব x হ'ব সেকেন্ড নাম্বাৰটো এটা ভেৰিয়েচন আহিব আগতে +1 ধৰিছো এটা x + 2 হ'ব কাৰণ চোৱা দুটা ইভেন নাম্বাৰ মাজত 2 ডিফাৰেন্স থাকে 2 আৰু 4 ৰ মাজত কিমান ডিফাৰেন্স থাকিল 2 ডিফাৰেন্স থাকিল 6 আৰু 4 ৰ মাজত কি ডিফাৰেন্স থাকিল 2 থাকিল সিমিলাৰলি দুটা অড নাম্বাৰৰ মাজত সদায় 2 ডিফাৰেন্স থাকে সো +2 হ'ব থাৰ্ড নাম্বাৰটো কি হ'ব x + 4 হ'ব সিমিলাৰলি অড নাম্বাৰটো সেম হয় ফাৰ্স্ট নাম্বাৰ x হ'ব সেকেন্ড নাম্বাৰ x + 2 হ'ব থাৰ্ড নাম্বাৰ x + 3 হ'ব সো এন সো ফাৰ ঠিক আছে বুজি পাইছানে আশা কৰো বুজি পাইছা তোমালোকে ইজিয়ে হয় নহয় জানো আৰু যদি ইটো মেথডত লাগে প্ৰথমটো ধৰিলা মাজৰ নম্বৰটো তোমালোকে x ধৰিলা এটা নাম্বাৰ সেকেন্ড নাম্বাৰটো x - 2 ধৰিলা থাৰ্ড নাম্বাৰটো x + 2 ধৰিলা ইয়াতো একে মাজৰ নম্বৰটো x ধৰিলা x - 2 ধৰিলা x + 2 ধৰিলা বুজি পালানে আশা কৰো বুজি পাইছা বুজি নাপালে একো ইছু নাই এক্সাম্পলৰ মাধ্যমেৰে আমি বুজিম ভালকে বুজিম ঠিক আছে আৰু যদি কিবা প্ৰবলেম থাকে ডাউট থাকিলে কমেন্ট সেকশনত জনাবা আমাৰ ফোন নম্বৰ আছে ফোন নম্বৰ কৰিবা মুঠতে কনসেপ্ট ক্লিয়াৰ কৰিবা ঠিক আছে কাৰণ কনসেপ্ট ইজ দা কিং মুখস্থ শক্তিয়ে তোমাক খন্তেকিয়া সুখ দিব পাৰে কাৰণ তুমি এতিয়া পঢ়িছা অলপ পিছত মন থাকিব
কিন্তু যোনটো বস্তু তোমালোকে ৰিপিটেডলি কৰি আছা প্ৰেক্টিছ কৰিছা যোনটো কনচেপচুৱেলি তোমালোকে জানা আজি জানো তোমালোকে চোৱা তোমালোকে ABCD কেতিয়াবা পাহৰা নাপাহৰা 2 + 2 4 কেতিয়াবা পাহৰা জানো নাপাহৰা সেনেকৈ কনচেপ্ট বস্তুটো সেনেকুৱা হয় এবাৰ যেতিয়া তোমাৰ মাথাত সোমাই যাব সিটো কেতিয়াও ওলাই নাহে ঠিক আছে চ' আমি প্ৰথম এক্সাম্পলটো কৰোঁ দুটা মেথডে শিকাম হা প্ৰথম মই তোমালোকক যেতিয়া তোমালোকক মই দুটা মেথড শিকাম ন দুটা শিকালে তোমালোকৰ ইজি হৈ যাব তোমালোকৰ কাৰণে ঠিক আছে চ' পলম নকৰোঁ প্ৰথমটো শিকোঁ মই কুৱেশ্যন কেইটামান লিখি আনিছিলোঁ চ' কৈছে কি সাম অফ 3 consecutive তোমাক CONS লিখিছোঁ দেই মই লিখি ৰাখোঁ consecutive number is 87 বুলি কৈছে সাম অফ 3 consecutive number 87 find the numbers ঠিক আছে নে কুৱেশ্যন হয় এইটো find the numbers ঠিক আছে চ' আহা কৰোঁ দুটা মেথডত কৰিম মেথড 1 মেথড 2 ঠিক আছে এইটো M1 বুলি লিখিছোঁ M1 মানে মেথড 1 M2 মানে মেথড 2 ঠিক আছে দুটা মেথডতে কৰিম let the first number আমি ফাৰ্ষ্ট নম্বৰ বি x ধৰিলোঁ সেকেন্ড নম্বৰ আমি ধৰিলোঁ x + 1 থাৰ্ড নম্বৰ ধৰিলোঁ আমি x + 2 কৰি দিওঁ x + 1 + x + 2 = 87 নহয় জানো এইটোত আমি কি পাম 3x + 3 = 87 therefore 3x = 87 - 3 কিমান হ'ল x = 84/3 কিমান হ'ব তেতিয়াহ'লে কিমান 2 ইফালে 28 হ'ব x ৰ ভ্যালু 28 পালো তাহলে x + 1 কিমান হ'ব 29 আৰু x + 2 কি হ'ব 30 হয়নে বুজি পালে এটা চাও আমি চাও 30 + 28 + 29 কিমান হৈছে বা 9 7 17 ৰ 1 5 6 7 8 হৈছে নে 87 আহিছে নে 87 আহিছে এতিয়া মাইনাস মেথডটো চাও এটা নম্বৰ লেট এটা নম্বৰ ধৰিলো x লেট 1 নম্বৰ বি x হলে second number b x - 1 third number b x + 1 এটা চাবা আমি কি কৰিম x - 1 plus x plus x plus 1 এই তিনটা নম্বৰ x x - 1 x + 1 so -1 - 1 গুচি গ'ল = 87 হয় জানো 3x = কিমান 87 therefore x = 87/3 আচ্ছা কিন্তু দেখা নাপাবা তোমালোকে x = কিমান পালো 87/3 কিমান হ'ব 3 2 6 x ৰ ভ্যালু 29 পালো হয়নে তাহলে x - 1 ৰ ভ্যালু কিমান x - 1 ৰ ভ্যালু কিমান হ'ব 28 আৰু x + 1 ৰ ভ্যালু কিমান হ'ব 30 মানে আলটিমেটলি 28 29 30 পালে ইয়াতো যোৱা ইয়াতো পাইছিলো 28 29 30 পাইছিলো ইয়াতো 28 29 30 পালো সব দুইটা মেথডত তোমালোকে কৰিব পাৰা বুজি পাইছানে তোমালোকৰ যোনটো কনভিনিয়েন্ট হয় তোমালোকৰ লগত কথা তোমালোকে যেনেকে কৰা তোমালোকৰ লগত কথা একো প্ৰবলেম নাই যেনেকে ইচ্ছা তোমালোকে তেনেকে কৰিব পাৰা আৰু এটা দেখাইছো তোমালোকক ধৰ সাম অফ 3 নাম্বাৰ ইজ 54 ঠিক আছে 54 দি হ'বনে মই নিজাকেহে বনাইছো দে 54 দি হ'বনে নহয় ঠিক হ'ব লাগে 54 ঠিক আছে সাম অফ 3 consecutive number is 54 দিয়া আছে ঠিক আছে সো আমি কৰো ফাৰ্স্ট নম্বৰটো x ধৰিলো সেকেন্ড নম্বৰটো x + 1 ধৰিলো থাৰ্ড নম্বৰটো আমি x + 2 ধৰিলো ইকুৱেলছ টু 54 নহয় জানো 3x + 3 = 54 therefore 3x = কিমান হ'ব 51/3 মানে কিমান পালো 17 x যদি 17 হয় x + 1 হ'ব তোমাৰ 18 x + 2 হ'ব তোমাৰ 19 এতিয়া আমি ইটো মেথড কৰো x - 1 x + 1 = 54 -1 গুচি +1 গুচি গ'ল 3x = 54 নহয় জানো therefore x = কিমান হ'ব 54/3 মানে 18 পালো therefore x পালো আমি 18 x - 1 পাম আমি 17 x + 1 পাম আমি 19 দেখিছানে 17 18 19 ইয়াতো পাইছো 17 18 19 ইয়াতো পাইছো যোনটো মেথড কৰা m1 ও কৰিব পাৰা m2 ও কৰিব পাৰা তোমালোকৰ লগত কথা ঠিক আছে আহা আমি নেক্সট কোৱেশ্চন এটা চাও ঠিক আছে নেক্সট কোৱেশ্চনটো আমি চাও কনজুগেটিভ অড নম্বৰ চাও মই যেটো অড নম্বৰ শিকাইছিলো কি আছিল অড নম্বৰ কি আছিল সাম অফ 3 consecutive odd numbers is কিমান দিয়া আছে 147 কিমান দিয়া আছে তিনটা কনজুগেটিভ অড নম্বৰ 147 দিয়া আছে তেলে প্ৰথম নম্বৰটো আমি কি ধৰিম লেট দা ফাৰ্স্ট নম্বৰ বি x হয় ঠিক আছে সেকেন্ড নম্বৰটো কি হ'ব অড আৰু ইভেনত মই কি কৈছো সেকেন্ড নম্বৰটো হয় 2 প্লাস হ'ব থাৰ্ডটোত কি হ'ব 4 প্লাস হ'ব কাৰণ 2 ডিফাৰেন্স থাকে অড নম্বৰ ইকুৱেশ্যন তিনটা পাই গ'ল তিনটা কনজুগেটিভ অড নম্বৰ পালো না আমি এটা আমি যদি কৰো x plus 2 plus x plus 4 equals to কিমান দিয়া আছে আমাক 147 দিয়া আছে নহয় জানো এই তিনটা x প্লাস কৰি যদি 3x হ'ব 4 plus 2 6
equals to 147 নহয় জানো therefore 3x equals to 141 হ'ব ইফালে 6 টো লৈ গ'ল 141 মাইনাস কৰি দিলো হ'ল নাই x equals to 141/3 3 4 যা 12 3 7 যা x ৰ ভ্যালু কিমান পালো 47 পালো x ৰ ভ্যালু যদি আমি 47 পাইছো x plus 2 ৰ ভ্যালু কিমান পাব 49 আৰু x plus 4 ৰ ভ্যালু কিমান পাম 51 মানে আমি যদি 47 plus 49 plus 51 কৰো 10 17 ৰ 1 9 10 14 আহিছে না 147 আহিছে 147 আমি ইটো মেথডটো কৰো হা দুইটা মেথড কৰিম বুলি কৈছিল নহয় চোৱা এটা অড নাম্বাৰ চাবা আমি যদি এটা নাম্বাৰ x ধৰো তাহলে এফালৰ নম্বৰটো আমি কি ধৰিম x - 2 ধৰিম কাৰণ 2 ডিফাৰেন্স থাকাৰ এফালৰ নম্বৰটো কি ধৰিম x + 2 ধৰিম হয়নে এটা আমাক কি আছে তিনটাৰে সাম কিমান দিয়া আছে আমাক এটি দুটা এই কুটিকেটা প্লাস কৰিলে আমাক কিমান দিয়া আছে 147 নহয় জানো সো x - 2 plus x plus x plus 2 x plus 2 is equals to 147 দিয়া আছে সো -2 plus 2 গুছি গল 3x equals to 147 নহয় জানো therefore x equals to 147/3 3 4 যা 12 27 3 9 যা আমি x ৰ ভ্যালু কিমান পালো 49 পালো সো x - 2 কিমান হ'ব 49 - 2 মানে 47 আৰু x plus 2 কি হ'ব 49 plus 2 51 সো তিনটা প্লাস কৰিলে 147 আলটিমেটলি আহিবই বুজি পাইছানে it's very easy you can use any of the method both will make your answers correct ঠিক আছে সো আমি আৰু এটা করি দা কনজুগেটিভ ইভেন নাম্বার করো ঠিক আছে হ্যাঁ আমি কনজুগেটিভ ইভেন নাম্বার করো কনজুগেটিভ ইভেন নাম্বার কত করবা কোয়া আছে sum of 3 consecutive even number is consecutive even number is 748 দিয়া আছে ঠিক আছে তিনটা নাম্বার 748 দিয়া আছে নাম্বার কিটা কি ফার্স্ট মেথড করো x plus 2 হবো আর x plus 4 হবো নহয় জানো ইকুয়াল টু 748 3x হল আমি তিনটা x plus কইলো plus 6 is equals to 748 নহয় জানো 3x equals to 748 minus 6 therefore x equals to 742/3 3 2 is 6 ইফালে 3 2 is 6 জানোবা কি ভুল কৰিল নেকি 3 2 is 6 3 4 is 12 3 2 is 6 1 4 3 4 is 12 22 কি ভুল হল এক সেকেন্ড ৰবা 6 কি তো আছিল 748 আছিল কোৱেশ্চনটো ভুল হল নেকি ৰবা আচ্ছা 748 তো আছিল কিবা ভুল হল নেকি 748 ৰ পৰা 6 গল তো 742 এ হল 2 4 742 হল 742 3 ডিভাইড কৰো 3 2 is 6 1 4 3 4 is 12 22 কিবা তো ভুল হল কোৱেশ্চনটো ভুল হৈছে নেকি ৰবা মোৰ 348 সেকেন্ড নহব ৰবা আচ্ছা 4 নাম্বার সরি মোর ভুল হয়েছে মাই ব্যাড সরি হ্যাঁ আমার 4 কনজেক্টিভ নাম্বার আছিল কোশ্চেনটো 3 কনজেক্টিভ নহয় হ্যাঁ এক সেকেন্ড ৰবা মই সোৱাই নাছিলো 3 কনজেক্টিভ বুলাইছিলো কোশ্চেনটো নপঢ়াকে কৰিলে দেখিলা ইয়াৰ পৰা তোমালোকে এটা হেৰি পালা লেসন পালা পৰীক্ষাত অকল জানিলে নহব পৰীক্ষাত কোশ্চেনটো ভালকে পঢ়িব লাগিব বুজি পালানে তো তোমালোকেও কোশ্চেনটো ভালকে পঢ়িবা বুজি পালানে লেসনটো কি কোশ্চেনটো জানিলে নহব জানি পেলাই ঘপককে যে আমি যে কৰো আমাৰ এটা ৰিঅ্যাকশন দিও আমি পাৰো যেহেতু একদম ক্যাজুয়াল হৈ যাও দেখিলা মই এটা ক্যাজুয়াল হলো গল নে ভুল হয় নজর হাতি দুর্ঘটনা ঘটি নহয় জানো বুজি পালা কৰো কনজুগেটিভস কেটা নাম্বার 4টা নাম্বার দিয়া আছে 4 নাম্বার প্ৰথমটো x প্লাস সেকেন্ডটো x প্লাস 2 থার্ডটো কিমান হ'ব x প্লাস 4 ফোৰ্থটো কিমান হ'ব x প্লাস 6 ইকুয়ালস টু 748 বুজি পালা 4টা x আছে এটা দুটা তিনটা 4টা 4x হল প্লাস 6 plus 6 12 নহয় জানো 4x equals to 748 নহয় জানো 4x equals to 748 over 12 গলে কিমান হ'ব 6 2 7 726 ন 12 গল 12 হে যাব কি 726 হ'ব 736 হ'ব নহয় জানো এবাৰ x equals to 736/4 কিমান হ'ব 4 1 যা 4 4 is 32 4 4 যা 16 মানে x ৰ ভ্যালু কিমান পালো x ৰ ভ্যালু আমি পালো 184 so x plus 2 কিমান হ'ব 186 x plus 4 কিমান হ'ব 188 আৰু x plus 6 কিমান হ'ব 190 যদি আমি যদি এটা প্লাস কৰো 184 186 188 আৰু 190 কিমান পাম জানানে 10 18 ৰ 1 8 দ্বিগুণ 24 32 33 34 ৰ 3 4 3 7 মানে 748 পালো বুজি পাইছানে তোমালোকে পাইছা চাগে ডেফিনেটলি এতিয়া আমি তোমালোকে ইটো মেথডত শিকাব লাগিব নে নালাগে বাৰু শিকাই দিছো সো আমি যদি এটা নাম্বার x ধৰো 4টা নাম্বার কৈছাই নাই এফালৰটো আমি x - 2 ধৰিব পাৰিম নহয় জানো আৰু
হয়নে এইফালতে x - 2 ধৰিব পাৰিম আৰু এইটো আমি কিমান ধৰিব x + 2 ধৰিব পাৰিম হয়নে আৰু তোমালোকে এইফালেও এটা ধৰিব পাৰা x - 4 ধৰিব পাৰা নহলে এইফালে x + 4 ধৰিব পাৰা তোমালোকৰ কথা আমি x + 4 ধৰি কৰো ঠিক আছে নে x + 4 ধৰি কৰো তো x - 2 + x + x + 2 + x + 4 = 748 নহয় জানো এতিয়া আমি যদি -2 + 2 গুচি গ'ল 4x + 4 4x + 4 = 748 নহয় জানো so 4x = 744 হ'ব 40 ফালে গুচি গ'ল মানে x = 744/4 4 1 যা 4 ইফালে 4 8 যা 32 4 8 যা x ৰ ভ্যালু কিমান পালো 188 পালো x ৰ ভ্যালু পালো আমি 188 ঠিক আছে সো x আমি কি ধৰিছিলো x ধৰিছিলো x + 2 কিমান হ'ব আমাৰ x + 2 কিমান হ'ব 190 x + 4 কিমান হ'ব আমাৰ x + 4 কিমান হ'ব আমাৰ 192 আৰু x - 2 আমাৰ কি হ'ব 186 বুজি পালানে আশা কৰিছো তোমালোকে বুজি পাইছা কিবা ভুল কৰিলো নেকি এক সেকেন্ড ৰবা চাই দিছো x + 4 x কিমান ধৰিলো আমি x 188 পালো x + 2 190 x + 4 192 10 16 আমাৰ आंसर কিমান 748 বাকি এটা ভুল হ'ল সেকেন্ড ৰবা তো 16 হে হ'ল কি ভুল হ'ল এন মাল্টিপ্লিকেশন ভুল হ'ল নেকি 4 * 4 34 7 24 আচ্ছা 6 দা হ'ব আকৌ এইখিনি ভুল কৰিছো মই 4 যদি মই 744 ক ডিভাইড কৰো 4 1 যা 4 34 4 8 যা কিমান 4 8 যা 32 24 4 6 যা মানে আমি x ৰ ভ্যালু একচুয়ালি আমি এইখিনি ভুল হৈছে x ৰ ভ্যালু আমি 186 পাইছো হয়নে আৰু x + 2 ভ্যালু কিমান পাম আমি 188 x + 4 ৰ ভ্যালু কিমান পাম 190 আৰু x - 2 ৰ ভ্যালু কিমান পাম 184 এটা প্লাস কৰাচোন 14 18 এবাৰ 748 হৈ যাব বুজি পালানে আশা কৰো বুজি পালা আমি এটা এটা কাম কৰো আমি এটুত কি কৰিছো চাচোন তোমালোকে এটুত কৰিছো আমি তোমালোকৰ ডাউট থাকিব পাৰে ন মই এনেকৈ কৰিলো কি এটুত x + 4 কৰিলো এটু আমি x - 4 কৰিলে ওলাব নলাই এটু কৰি দেখাও তোমালোকক যাতে তোমালোকৰ মনত একো ডাউট নাথাকে নহয় জানো আমি কি কৰিছিলো এটা নাম্বাৰ x ধৰিলো এট নেক্সট নাম্বাৰটো x + 2 ধৰিলো হয় জানো এফালে এটু নাম্বাৰ যদি আমি x - 2 ধৰো তাৰ এফালৰ নাম্বাৰটো আমি x - 4 ধৰিব পাৰিম নে হয়নে এটা আমি এগিটা প্লাস কৰো কি হ'ব চাবা x - 4 + x - 2 + x + x + 2 নহয় জানো = 748 নহয় নে -2 + 2 গল এফালে থাকিলে তোমাৰ 1 2 3 4 4x - 4 therefore 4x = 748 + 4 হৈ যাব এবাৰ এফালে যাওতে therefore 4x = 752 নহয় জানো therefore x = 752/4 হ'ব 752 divided by 4 কৰিলে 4 1 যা 4 35 4 8 যা 32 32 4 8 যা আমি x ৰ ভ্যালু কিমান পালো এবাৰ x ৰ ভ্যালু পালো আমি 188 নহয় জানো আৰু x + 2 ধৰিছিলো এবাৰ x + 2 হ'ব 190 x - 2 হ'ব 186 আৰু x - 4 হ'ব 184 গুটেই কিটা একে নাম্বাৰে পাইছো না দেখিছা না তুমি গুটেই কিটা একে নাম্বাৰ পাইছো কৰা মেথড কিটাকে তিনটা মেথড শিকালো তোমালোকে এটা অংকতে সো তোমালোকে এইটো মেথড তিনটা আহিল m1 m2 m3 জিএন ওলোৱা কিয় তোমালোকৰ শুদ্ধ হ'ব এইটো যেনিবা তোমালোকৰ প্লাস মাইনাস হৈ যায় কাৰণে ক্যালকুলেশনটো অকমান ইজি হয় হেতু তিনটা মান প্লাস হৈ যায় হেতুৱে ডিফাৰেন্সটো হেতুৱে বাকি একো ডিফাৰেন্স নাই বুজি পাইছা নে তোমালোকে আৰু এটা লাষ্ট কোৱেশ্চন কৰি দিও তোমালোকক আজি লিখি দিছো out of 6 consecutive natural number মানে একো যদি দিয়া থাকে নরমাল ন্যাচারাল নাম্বার হ্যাঁ consecutive natural number sum of first 3 is 27 ঠিক আছে এটা সুধিছে what is the sum of last 3 কৈছে কি 6টা consecutive number আছে তাহলে x plus x plus 1 plus x plus 2 plus x plus 3 plus x plus 4 plus x plus 5 হলনে 6টা 1 2 3 4 5 6 কৈছে কি তোমাৰ প্ৰথম তিনটাৰ এই তিনটা প্লাস কৰিলে আমি কিমান পাই আছো 27 তোমাক হচ্ছে এই লাস্ট তিনটাৰ নাম্বাৰৰ যোগফল কি সুধিছে হয় নাই
এই প্ৰথম দিনা আমি 27 পাইছোঁ, তো আমি প্ৰথম দিনটাই উলিয়াই লওঁ x plus 1 plus x plus 2 is equals to 27 দিয়া আছে, so 3x plus কিমান হ'ব 3x plus 3 is equals to 27, therefore x equals to কিমান 27 minus 3 by 3 মানে 24 by 3 মানে x ৰ ভ্যালু কিমান পালো আমি 8 পালো, ইয়াত আমি কিমান পালো x ৰ ভ্যালু 8 পালো নে, ইয়াত x ৰ ভ্যালু পুট কৰি দিয়া x equals to আমি কিমান পাইছো 8, so এইটো নম্বৰ কিমান হ'ব x plus 3 মানে কিমান হ'ব 8, sorry x plus 3 মানে কিমান হ'ব আমাৰ 8 plus 3 মানে 11, next to x plus 4 মানে কিমান হ'ব 12 আৰু x plus 5 মানে কিমান হ'ব 13, তো 11 plus 12 plus 13 কৰিলে আমাৰ কিমান পাম 3 6 26, সাম অফ নেক্সট 3 নাম্বাৰ কিমান হ'ব আমাৰ 26, ওলাই গ'ল নে, বুজি পাইছানে তোমালোকে, আশা কৰোঁ তোমালোকে আজি ক্লাছটো ভাল পালা, আজি ক্লাছটো অতি ইজি আছিলে, নাম্বাৰ চিষ্টেম আৰু মোটামুটি আমাৰ শেষেই হৈছে, লাষ্ট এটা কনচেপ্ট বাকী আছে, কনচেপ্টটো হ'ল তোমাৰ ইউনিট প্লেছৰ কনচেপ্ট, এইটো বহুতেই ইম্পৰ্টেণ্ট, এইটো চক এইটো কাইলৈ লৈ আহিম ইউনিট বুজিছা, এই ক্লাছটো কাইলৈ লৈ আহিম, কাইলৈ তোমালোকৰ নম্বৰ চিষ্টেম খতম হৈ যাব, ঠিক আছে, চ' আজি ইমানতে এৰিছোঁ, আমাৰ ইনষ্টাগ্ৰাম চেনেলটো ফ'ল' কৰিবা, অংকুৰণ IAS একাডেমি বুলি আছে, ঠিক আছে, লগতে আমাৰ ফোন নম্বৰ হ'ল এইটো 9181457322, কিবা ডাউট থাকিলে কিবা কৰ্চৰ ৰিলেটেড কথা সুধিব থাকিলে ফোন কৰিবা, বাকী আজি ইমানতে সামৰিছোঁ, ধন্যবাদ।